বন্ধুসকল মই লগত পাইছোঁ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নতুন দিন আৰু বন্ধুসকল মই এতিয়া গৈ আছোঁ ভোগেশ্বৰী ইনডোৰ ষ্টেডিয়ামলৈ আৰু ভোগেশ্বৰী ইনডোৰ ষ্টেডিয়ামলৈ মই কিয় গৈ আছোঁ আপোনালোকে সকলোবোৰ দেখা পাব এই ভিডিঅ'টোত। আৰু মই পাবৰ কাৰণে আৰু মাত্ৰ 550 মিটাৰ আছে আৰু মই য'ত থাকোঁ তাৰ পৰা 1.5 কিলোমিটাৰ বেছি দূৰ নহয়। এইখিনি আহোঁতে আহি আছোঁ মই গুগল মেপত চাইছে কেনে আহি আছোঁ মই। প্লানিং এটা আছে। ভোগেশ্বৰী ষ্টেডিয়াম পালোঁ। বন্ধুসকল এতিয়া ষ্টেডিয়ামৰ ভিতৰত মই সোমালোঁ আৰু সোমোৱাৰ পিছত এটা ব্লেক কালাৰৰ হুডি পিন্ধিব দিলে মোক আৰু হুডিটো পিন্ধাৰ পিছত দেখিলোঁ তাতে চাহ হৈ আছে আৰু ধুনীয়াকৈ এক কাপ গাখীৰ দিয়া চাহ মাৰি দিলোঁ, কাৰণ মই চাহ খাই বহুত ভাল পাওঁ আৰু সেইকাৰণে এক কাপ চাহ খাই দিলোঁ। তো বলক এতিয়া আপোনালোকে দেখি আছে যে সকলোৱে হুডি পিন্ধি আছে ব্লেক কালাৰৰ আৰু সকলোৱে ৰেষ্ট লৈ আছে এক কাপ চাহ খাই কিনে। আৰু ইয়াৰ পিছত আৰম্ভ হ'ব আপোনালোকক যে মই কৈ আহিছিলোঁ যে ইয়াতে কিয় আহিছোঁ ষ্টেডিয়ামত। আৰু ষ্টেডিয়ামত অহাৰ কাৰণটো হৈছে লোকেল কম্পো 3 শ্বুটিং চলি আছে আৰু আপোনালোকক দেখুৱাব আহিছোঁ। আৰু শ্বুটিং মই আপোনালোকক দেখুৱাব নোৱাৰোঁ, কেনেকৈ ৰোল কৰি থাকে সেইবিলাক সকলোবোৰ দেখুৱাব নোৱাৰোঁ। আৰু কাৰণটো হৈছে এখন ফিল্ম বনাব হ'লে বহুত কষ্ট কৰিবলগীয়া হয়, বহুত টকা পইচা খৰচা কৰিবলগীয়া হয়, বহুত সময় দিবলগীয়া হয়। সেইকাৰণে ফিল্মখন ৰিলিজ হোৱাৰ আগতে যেতিয়া আমি এইবিলাক ভিডিঅ' আপলোড কৰি দিওঁ যে ফিল্মত কেনেকৈ এক্টিং কৰিছিলে, কেমেৰা কেনেকৈ মাৰিছিল, সকলোবোৰ দেখুৱাই দিওঁ, তেতিয়াহ'লে অলপ বেয়া কথা। সেইকাৰণে এই ভিডিঅ'টোত মই তেনেকুৱা কোনো ধৰণৰ ক্লিপ ব্যৱহাৰ নকৰোঁ, কেৱল গ্ৰাউণ্ডৰ ভিতৰত কেনেকৈ মানুহবিলাক আছে তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব। আপোনালোকে দেখি আছে সেইবিলাক মানুহবিলাক সকলোবোৰ ৰেষ্ট লৈ আছে এতিয়া শ্বুটিং কৰা হোৱাৰ পিছত। আৰু এতিয়া কেমেৰা ইয়াত লগাব, ইয়াত ৰেডি কৰি আছে সকলোবোৰ বস্তু আৰু কিনিতাই সকলোকে বুজাই আছে যে কোনে ক'ত থাকিব, কি কৰিব লাগিব, জাগাবিলাক দেখাই দি আছে। আৰু সেইবিলাকে পৰিৱেশ চাওক আপোনালোকে, ইয়াৰ ভিতৰত কোনে কি কৰি আছে সকলোৱে এইবিলাক চাওক। তো এতিয়া বাহিৰৰ পৰা ষ্টেডিয়ামৰ ভিতৰত যোৱা এটা শ্বুটিং এটা হ'ব, সেইকাৰণে মানুহবিলাকক চব বাহিৰত আহি পৰিছে আৰু বাহিৰৰ পৰা ভিতৰত যোৱা এটা এণ্ট্ৰি কৰা এটা শ্বুটিং হ'ব। আৰু চাওক ইয়াত মানুহবিলাক সকলোবোৰ ৰেডি হৈ আছে, মানুহবিলাক যিটো গুণ্ডা গেংটো পূৰা ৰেডি হৈ আছে আৰু ইয়াৰ পিছত ভিতৰত সোমাই যাব। তো বন্ধুসকল শ্বুটিং গ্ৰাউণ্ডত জীৱনত প্ৰথম আহি পালোঁ আৰু সেইকাৰণে আহি কিনে ভাল লাগিছে, বস্তুবিলাক দেখা পাইছোঁ কেনেকৈ কি কৰে সকলোবোৰ দেখা পাইছোঁ, সেইকাৰণে মোৰ বেছি ভাল লাগিছে, কাৰণ এনেকুৱা বস্তু চাই কিনে অলপ বেছি ভাল লাগে মোৰ। আৰু চাওক এইবিলাক সকলোৱে ৰেডি হৈ আছে আৰু ইয়াৰ অলপ পিছতে শ্বুটিং আৰম্ভ হ'ব। তো আপোনালোকে চাই থাকক। বন্ধুসকল অলপ শ্বুটিং কৰা হ'ল আৰু এতিয়া মানুহবিলাকে ৰেষ্ট লৈ অলপমান এটা কল মাৰি আছে। চব সকলোৱে কল খাই আছে। কামাৰ মাৰি দিয়ে এটা কেলা খাওঁ কাপুনিও ফটো উঠাই থাকিলে খাই আছোঁ, মই খাই আছোঁ।
খাই দিয়ক ভিডিঅ' কৰিছোঁ কল চল খোৱা হ'ল আৰু কল চল খোৱা হোৱাৰ 1 ঘণ্টামান পিছত এতিয়া মানুহবিলাক আহিছে ভাত খাবৰ কাৰণে আৰু ভাত মানুহবিলাকৰ লগত ময়ো খাওঁ আৰু আপোনালোককো দেখুৱাওঁ কিহেৰে আমি আজি ভাত খালোঁ তো বলক আপোনালোকে চাই থাকক আৰু বন্ধুসকল এতিয়া সকলোৱে খোৱাত ব্যস্ত আছে নিজৰ কাহিনী নিজে নিজে সাজি লৈছে আৰু সকলোৱে খোৱাত ব্যস্ত কোনোবাই বহি খাই আছে কোনোবাই থিয় দি খাই আছে চাওক আপোনালোকে ভাত চাত খোৱা সকলোৰে হৈ গ'ল আৰু সকলোৱে এতিয়া ভিতৰত লাহে লাহে আহিব ধৰিছে আৰু ইয়াৰ পিছত আকৌ শ্বুটিং হ'ব লোকেল কুম্ফু 3 আপোনালোকে চাই থাকক কিন্তু শ্বুটিং নহয় ইয়াৰ পৰিৱেশটো তো বন্ধুসকল কেনিদাক যোনে যোনে চিনি নাপায় তেওঁলোকক মই আজি চিনাকি কৰি দিছোঁ এইজনে হৈছে কেনিদৰি বসুমতাৰী আৰু এওঁ হৈছে লোকেল কুম্ফু 1, 2, 3 লগতে কি কোৱা দস্তি আৰু লোকেল উৎপাতৰ ডিৰেক্টৰ এণ্ড এক্টৰ আৰু এওঁ বহুত কেইখন হিন্দী ছবিও কৰিছে বৰিং নহয় অলপ কষ্ট হ'ব আমাৰ মেইন বছ বিগ বছ এইটো মেইন বছ কৈছে আৰু এইজন হৈছে সুৰুজ গোটেইখন ফিল্মৰে কেমেৰামেন আৰু বন্ধুসকল আপোনালোকে এই ষ্টেডিয়ামখন দেখিছে ষ্টেডিয়ামখন কি খেলা হয় গম পাইছে বক্সিং খেলা হয় বেডমিণ্টন খেলা হয় তাৰপিছত জিমনাষ্টিক হয় আৰু বহুত কিবা ইয়াত খেলা হয় ভিতৰত আপোনালোকে আমি যে টিভিত যে দেখি থাকোঁ যে এই পাইপত ধৰি কিনে ওপৰত উঠি যায় আৰু তলত নামি আহে এইবিলাক খেলা এই ষ্টেডিয়ামতে হয় আৰু বন্ধুসকল সেইটো হৈছে বনি আৰু বনিয়ে যেতিয়া প্ৰেক্টিছ কৰি আছিলে আৰু তেতিয়া মই তাক ভিডিঅ' কৰিছিলোঁ আৰু যেতিয়া মই ভিডিঅ' কৰিছিলোঁ সি মোক তেতিয়া কৈছিলে যে মোক কিন্তু ভিডিঅ'টো দিবা আৰু তেতিয়া মই তাক লাহেকৈ কৈছিলোঁ হ'ব দে তো বন্ধুসকল এতিয়া শ্বুটিং শেষ হ'ল সকলোৱে ঘৰত যাব লাগিছে আৰু লগতে মই যাওঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব তো এতিয়া বাই বাই